আসাম ফিছ ছাপ্লাই ইউনিয়নৰ বিষয় বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে একাংশ সদস্য আৰু মৎস্য ব্যৱসায়ীয়ে। উত্তপ্ত সৰুচলা। মধ্য অসমৰ মৰিগাঁৱৰ নগাঁও জিলাৰ একাংশ মৎস্য ব্যৱসায়ীক মেঘালয় ৰিবৰ জিলাৰ বৰ্ণিহাট আৰু উমচিলিঙত মাছৰ গাড়ী ঘূৰাই দিয়া, মাৰপিট কৰা আৰু লুটপাট কৰা বিষয়টোক লৈ আজি মৰিগাঁও জিলাৰ মৌৰাবাৰী থানাৰ অন্তৰ্গত সৰুচলাত আসাম ফিছ ছাপ্লাই ইউনিয়নৰ এখন সভা অনুষ্ঠিত হয়। সৰুচলা নবোদয় যুৱ সংঘৰ কাৰ্যালয়ৰ সন্মুখত হাবিবুল্লাহৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাখনত অসমৰ পৰা ইউনিয়নৰ বিনা চালানত মেঘালয়লৈ যোৱা গাড়ী আৰু মৎস্য ব্যৱসায়ীৰ ওপৰত হোৱা অত্যাচাৰৰ ওপৰত হোৱা আলোচনাৰ অন্তত ইউনিয়নৰ একাংশ সদস্য আৰু একাংশ মাছ ব্যৱসায়ীয়ে ইউনিয়নৰ চালান আৰু ইউনিয়নৰ সভাপতিৰ বিৰুদ্ধে মন্তব্য দিয়াত সভাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আসাম ফিছ ছাপ্লাই ইউনিয়নে ৩৫০০ টকালৈ ভুৱা চালান দিয়া অসমৰ মৎস্য ব্যৱসায়ীক মেঘালয়ত হাৰাশাস্তি কৰা বন্ধ কৰাৰ লগতে ইউনিয়নৰ পঞ্জীয়নৰ নথিপত্ৰসমূহ পৰীক্ষা কৰিবলৈ অসম চৰকাৰৰ ওচৰত আজি এডাল সাংবাদিকৰ আগত ইউনিয়নৰ একাংশ সদস্য আৰু একাংশ মৎস্য ব্যৱসায়ীয়ে দাবী জনায়। মৌৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, টাইমছ অসম 24। ইয়াতে আজি মানে ডাঙৰ এটা জেং হৈ গ'ল। মানে আমাৰ অসমৰ এটা আছে হেৰি ইউনিয়ন আছে, আসাম ফিছ ছাপ্লাই ইউনিয়ন। আজি ইয়াতে মানে এটা মিটিং আছিল। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম কি? ঠাইখনৰ নাম সৰুচলা হয় নাম এই জেগাত। পিছত আজি এটা মিটিং আছে, মিটিঙত বহিছিলোঁ। কিবা এটা চালান লৈ মানে বোৱা চালান লৈ সিহঁতে বোৱা চালান এটা বনাইছে। সিহঁতক ৩৫০০ টকা দি কিহৰ চালান? এইটো মাছৰ চালান বুলি সিহঁতে কৈ আছে। এইটো হেৰি চাইফুল আৰু আবুল বাছাৰ আৰু এটা কি নাম ৰফিক আৰু কৰ্মচাৰী ৪টা মানুহ। সভাপতি হ'ল আবুল বাছাৰ আৰু সম্পাদক দিলদাৰ হুছেইন। তেওঁলোকে যিটো চালান যোগান ধৰি আছে এইটো বোৱা নেকি? বোৱা চালান। এইটো বোৱা চালান। এইটো চালানটো সিহঁতে আমাৰ অসমৰ পৰা লৈ যাব লাগে। তাতে হেৰি বৰ্ণিহাট পাৰ হৈ কিনে তাতে সিহঁতে গুণ্ডা কিছুমান খাচীয়া লোক বহাই থৈ দিছে। সিহঁতে চাইফুল আৰু দিলদাৰ আৰু আবুল বাছাৰ বুলি কয় আৰু কৰ্মচাৰী আৰু ৰফিক এটা নাম আছে। তেওঁলোক কোন হয়? আমাৰ ইয়াৰ সদস্য হয়। সিহঁতে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী। সিহঁতে আমাৰ ইউনিয়নৰ সিহঁতে মানে ডাঙৰ পদস্থ মানুহ হয়। সিহঁতে ইয়াৰ পৰা চালানটো লৈ যাব লাগে। লৈ কিনে তাতে ২০ মাইল এটা জেগা আছে মেঘালয়, তাতে কিছুবিলাক গুণ্ডা ভাড়া কৰি ৰাখি থৈ দিছে। সিহঁতে আমাৰ গাড়ী গ'লে আক্ৰমণ কৰে, গাড়ী যাবলৈ নিদিয়ে। শ্বিলঙত কিমান টকাত ল'ব লাগে চালান? ৩৫০০ টকা ইহঁতক দিব লাগে। ৩৫০০ টকা দি কিনে আমাৰ ইয়াৰ পৰা চালান লৈ তাতে যাব লাগে। কিন্তু চালানটো তাতে সিহঁতে খাচীয়াবিলাক যে ভাড়া কৰি ৰাখিছে, সিহঁতে আমাক মাৰপিট কৰিছে, গাড়ী ভাংচুৰ কৰিছে। মাছ আমাৰ হেৰি ২ লাখ টকাৰ মাছ মানে এনেই পেলাই দিছো। এইটো মেঘালয়ৰ কোনটো ঠাইতে মাৰপিটটো কৰিছে? এইটো ২০ মাইল বৰ্ণিহাট পাৰ হৈ কিনে যাব লাগে। ২০ মাইল তাতে লম্পু পোৱাৰ আগত। এইটো চালানটো যে আপোনালোকে লৈ যায়, এইটো চালানটো আপোনাৰ তাত একচেপ্ট কৰে নে নাই? নাই, নকৰে। সিহঁতে নকৰে বোৱা চালান। সিহঁতে নকৰে। খাচীয়াবিলাক যিটো আমাৰ মালিক বিলাক যিটো আছে আৰু যিটো গেট আছে তাতে এইটো চালান নামানে। এইটো কিয় নামানে? এইটো বোৱা চালান। উত্তপ্ত হৈ পৰে কিয়? মই উচিত কথা কোৱাৰ কাৰণে মোক মাৰিব আহিছে চাইফুল। মোৰ নাম বুলবুল হুছেইন। আপুনি এজন মৎস্য ব্যৱসায়ী সদস্য, আমি মেম্বাৰ হয়, ইয়াৰ এছ'চিয়েশ্যনৰ মেম্বাৰ হয়। সঁচা কথা কোৱাৰ কাৰণে উত্তপ্ত হৈ গ'ল। মোক মাৰিব আহিছে, মোক মাৰিব বোলে আৰু মানুহৰ লগত কৈ গৈছে মোক ৰাস্তাত আক্ৰমণ কৰিব। মোৰ এটা স্থানীয় চাইফুল, মোৰ স্থানীয় নহয়। আমাৰ ঘৰ হ'ল হেৰি জুৰিয়া থানাৰ অন্তৰ্গত মেলেকাটিং বুলি গাঁৱত আমাৰ ঘৰ। এতিয়া আপোনালোক কি বিচাৰে? আমি কেছ কৰিম তাৰ ওপৰত। মোক মাৰিব ইয়াতে গ'লে। সিহঁতে কৈ আছে দাও লাঠি লৈ ৰখি আছে, মোক মাৰিব। মই ইয়াৰ পৰা ওলালে মাৰিব বুলি কৈ আছে সিহঁতে। এই ভুৱা চালানৰ বিষয়ে আপুনি আসাম চৰকাৰক কি আহ্বান জনাব? আসাম চৰকাৰ কি জানো, এইটো বন্ধ হ'ব লাগে। এইটো ভুৱা চালান। এইটো কিমান দিনৰ পৰা এনেকে চলাই আছে অবৈধভাৱে? বেছি দিন হোৱা নাই, আজি ৪-৫ দিন মান হ'ল। এনেকে মানুহক চালান দি আছে? সিহঁতে পইচা লৈ আছে, ৩৫০০কে লৈ আছে। পইচা লৈ কিনি গাড়ী গৈ আছে। মই চালান লৈ যোৱা নাই। মানে এটা দিনত কিমান গাড়ীক তেওঁলোকে চালান দি আছে? বহুত ২০টা ৩০টা এনেকুৱা হৈ যায়, সদায় গাড়ী গৈ থাকে তাতে। চব গাড়ী এছ'চিয়েশ্যনটো যে আছে, এই এছ'চিয়েশ্যনটো কাৰ্যকৰী হৈছে না নাই? নাই, হোৱা নাই। এইটো হোৱা নাই, কাৰ্যকৰী হোৱা নাই। আমাৰ ইয়াত খালি মুখে এইটো ৰেজিষ্টাৰ হোৱা নাই, একো হোৱা নাই। মেঘালয়ত যিবিলাক মানুহে আমাৰ এই অসমৰ গাড়ীবিলাক ধৰে, তেওঁলোকে মানে কিয় ধৰে?
এইটো যিটো এই চালানৰ কাৰণে ধৰি আছে যিবিলাক ধৰি আছে সেইবিলাক মানে তাৰ মানে গুণ্ডা পাতি হয়, সিহঁতে ভাড়া কৰি লৈছে তাতে। সিহঁতে ইয়াতো চালান কাটে আকৌ তাতে গুণ্ডা ৰাখে, তাৰ কাৰণটো কি? গুণ্ডা ৰাখে কাৰণটো মানে যিসকলে চালান নিয়ে তেওঁলোকক গুণ্ডা লগাই দিয়ে। চালানটো দেখিলে গাড়ী এৰে, চালানটো নাথাকিলে মাৰপিট কৰে, গাড়ী ঘূৰাই দিয়ে। মানে এক কথাত আপোনালোকৰ এই ইউনিয়নৰ নেতৃত্বত এটা মানে গুণ্ডা লুটপাট চলি আছে। লুটপাট চলি আছে। তেওঁলোকে তাত ভাড়াতীয়া গুণ্ডা ৰাখিছে। আপোনালোকে যদি আপুনি শেহতীয়াকে কি ক'ব? অসম চৰকাৰৰ কৰ ফাঁকিৰে যিটো ব্যৱসায় চলাই আছে, তেওঁলোকে ভুৱা বা হেৰি পঞ্জীয়নভুক্ত নহয়, ভুৱা বুলি আপুনি কৈছিল, আপুনি অসম চৰকাৰক কি আহ্বান জনাব? আমাৰ ৰাস্তাটো ক্লিয়াৰ হ'ব লাগে আৰু আমি শান্তিমতে বিজনেছ কৰিব লাগে। চালান বন্ধ কৰিব লাগে, ভুৱা চালান, আৰু যোনে এইবিলাক কৰিছে সিহঁতক উপযুক্ত শাস্তি দিব লাগে। এইটো চালান নালাগে। শ্বিলং কোনে লগাইছে গুণ্ডা পাৰ্টি? গুণ্ডা পাৰ্টি লগাইছে। ইহঁতে ইউনিয়ন পাৰ্টি বনাইছে যে ইয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সিহঁতে এটা ভুৱা হেৰি বনাইছে, চালান বনাইছে। আপোনাৰ নাম? আবুল বাছাৰ। আজি মিটিংখন কিয় হৈছিলে? আজি মিটিং এই বোৱা এই চালানটো লৈ, এইটো চালানটো আমি কৈছো যে এইটো বন্ধ কৰিব লাগে। এইটো শ্বিলঙত চালান নালাগে, আমি এনেই যাব পাৰিম মাছ লৈ। এইটো মাছ হয়, সিহঁতৰ এটা চব্জি, খোৱা বস্তু। আজি 30-40 সাল বছৰ যদি চলি আছে এইটো বিজনেছ, এই চালান নালাগে। এতিয়া সিহঁতে ইয়াৰ পৰা চালান নালাগে, সিহঁতৰো চালান নিবিচাৰে। এতিয়া সিহঁতে এটা পইণ্ট লগাইছে তাত, ইয়াৰ পৰা চালান লৈ গ'লে সিহঁতে পইচা 3,500 টকা লয়। আকৌ সিহঁতক গুণ্ডা পাতি তাত লগাই থৈ দিছে, যি চালান ইয়াৰ পৰা নিনো তেতিয়াহ'লে তাৰ পৰা উঠাই দি দিয়ে, গাড়ীটো ৰিটাৰ্ণ কৰি দি দিয়ে। আৰু সিহঁতৰ যেতিয়া সিহঁতৰ শ্বিলঙৰ মেইন মানুহকেইটা আহি পুলিচ আহে, সিহঁতক পলাই যায়। গুণ্ডা বাহিনীবিলাক চব পলাই যায়। এনেকুৱা আমাক অত্যাচাৰ কৰি আছে। এইটো অসম চৰকাৰক জনাইছো, বন্ধ কৰিব লাগে। সৰু চলা আপুনিও মৎস্য ব্যৱসায়ী হয়? ময়ো ব্যৱহাৰ কৰি আছো, এই বিজনেছ কৰি আছো মাছৰ। গুণ্ডা পাৰ্টি ৰখাইছে, গাড়ী ৰখাই থৈ দিছে। মই সৰু বাইটিক পঠাইছো, সৰু বাইটিটো তাক কৈ খুজিছে যে চালান लेके आया कि नहीं? वो बोला नहीं लेके आया। तो बोला कहाँ से चालान लेके आएगा? वो बोला आपका मालिक को फोन करो, मालिक को पता है कहाँ से लेके आना होगा चालान। आसाम यूनियन पार्टी से चालान लेके आने होगा, এনেকৈ কৈছে। সেইকেইটা যে আছিল সদস্য নহয়, আমি চিনি নাপাওঁ সিহঁতক। আপুনি কিমান দিন ধৰি ব্যৱসায় কৰি আছে? আমি আজি 15 বছৰ হৈ গ'ল। এইটো চালান আগত চালান নাছিলে, এসপ্তাহমান হ'ল এতিয়া এইটো চালান কোনে সৃষ্টি কৰিছে এই চালানটো? আমি এটা আসাম ইউনিয়ন পাৰ্টি বনাইছিলো, এছ'চিয়েশ্যন। এতিয়া সিহঁতে মানে এইটো চালানটো ওলাইছে, 3,500 টকাকে সিহঁতক দিব লাগে আৰু ৰাস্তা পাৰ হৈ যাব। কিয় দিব লাগে? চালানটো লৈ যাব, চালান লাগে। চালান নহ'লে টকাটো কিয় দিব লাগে? টকাটো কোনে পায়? চালানৰ কাৰণে দিব লাগে। এই টকাটো বাক কোনে পায়? টকাটো বাক এতিয়া চাইফুল, হৰমজ আলী, দিলদাৰ, ৰফিক আৰু আব্দুল বাছা। তেওঁলোক কোন? তেওঁলোক আমাৰ আসাম ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হয়। চৰকাৰী বিষয়ববীয়া নেকি তেওঁলোক? নাই, আমাৰ আসাম ফিছ চাপ্লাই ইউনিয়ন হয়।